মহানগৰ আৰক্ষীৰ জালত কুখ্যাত চুপাৰী মাফিয়া বিদ্যুৎ সিনহা। ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই গোটা নগৰৰ পৰা গ্ৰেপ্তাৰ কৰে বিদ্যুৎক। ৰাজ্যত ব্যাপক ৰূপত গঢ়ি উঠিছে চুপাৰী সিন্ডিকেটৰ বৃহৎ সাম্ৰাজ্য। মুখ্যমন্ত্ৰীয়ে সিন্ডিকেটৰ বিৰুদ্ধে দিয়া কঠোৰ নিৰ্দেশৰ পাছতেই আৰক্ষীৰ অভিযান আৰু অধিক তৎপৰ হৈ পৰিছে। 25 জানুৱাৰীত মহানগৰ ক্ৰাইম ব্ৰাঞ্চ শাখাই গোটা নগৰৰ পৰা গ্ৰেপ্তাৰ কৰে অসমৰ বৃহৎ বাৰ্মিজ চুপাৰীৰ মাষ্টাৰমাইণ্ড বিদ্যুৎ সিনহাক। আমি one of the main G2 facilitators, kingpin, pivot apuni ji boli koi Vidyut Sinha, son of Bidhu Bhushan Sinha, resident of Krishna Nagar, Gota Nagar, Guwahati, who was trying to connect and organize this syndicate. He dhora porise. Entry is through Barak Valley and they are coming in from Verangte, Lailapur or Rasta di hoye. Tar pisot Meghalaya humay, tar pisot yar pra par kori baki India jay. But because this case has both interstate, national and international ramifications. আৰক্ষীৰ তথ্য অনুসৰি বিদ্যুতে বাৰ্মাৰ পৰা অনা অবৈধ চুপাৰীসমূহ মেঘালয় হৈ অসমলৈ সৰবৰাহ কৰে আৰু তাৰ পাছতে বিভিন্ন দেশলৈ ছাপ্লাই দিয়ে এই অবৈধ বাৰ্মিজ চুপাৰীসমূহ। ইতিমধ্যে অসমত বিদ্যুতে বাৰ্মিজ চুপাৰী এখন বৃহৎ কলা বজাৰ গঢ়ি তুলিছে, য'ত জড়িত আছে অসমৰ বৰাকৰ একাংশ আৰক্ষী বিষয়াও। সোমবাৰে মহানগৰ ক্ৰাইম ব্ৰাঞ্চত আৰক্ষী আয়ুক্ত হৰমিত সিঙে সোধা পোছাৰ বাবে তলব কৰে বৰাকৰ ধলাই, ৰংগীৰখাৰী, তাৰাপুৰৰ 10 গৰাকীকৈ আৰক্ষী বিষয়াক। আৰক্ষী আয়ুক্তৰ স্পষ্ট মন্তব্য, ঘটনাৰ সৈতে জড়িত কোনো ব্যক্তি সাৰি যাব নোৱাৰিব, লাগিলে সেয়া আৰক্ষীৰ লোকেই নহওক কিয়। Some policemen might be involved in facilitating. So এই যিটো খবৰ পোৱা গৈছে ইটো কাৰণে আজি আমি কাছাৰৰ পৰা আজি 10টা পুলিচ অফিচাৰ ভেৰিয়াছ OC এণ্ড IC মাতা হৈছে ইটো খবৰ ল'বলৈ কি ইহঁতৰ এই যিটো হাইৱেত বেলেগ বেলেগ আউটপোষ্ট আৰু পেট্ৰল পোষ্ট আৰু থানা পৰে, হু ইজ ইনভলভ আৰু ইহঁতৰ লগত কোনে জড়িত আছে। নেচাৰেলি টেকনিকেল আমাৰ তদন্ত চলি আছে। চ' ভেৰিয়াছ টেকনিকেল এনালিচিছত কোন কাৰ লগত কানেক্টেড আছে এইটো সব ওলাই যাব। But we have also brought in some officers. I will let you know. Dholai Thana, Rangikhari TOP, Ghungur OP, National Highway PP, Tarapur TOP, Arunachal OP, Bhangapar OP, Bihara OP, Gumra PIC and Palonghat OP. OCIC বিলাকক মাতা হৈছে। এতিয়া আমি ইহঁতৰ we will be talking to them আৰু ইহঁতি নিজে বা ইহঁতৰ কোনোবা মানুহ যদি ইনভলভ আছে strict legal action of every kind will be taken. Sustained interrogation কৰিছো। So আমি পাইছো কেইটামান নাম ওলাইছে of people who are outside Assam. So now we are tracing those people. ইহঁতক ধৰিবলৈ আমি আগবাঢ়িম। ইতিমধ্যে চুপাৰী মাফিয়া বিদ্যুৎ সিনহাৰ বিৰুদ্ধে 1/22 ৰুজু হৈছে গোচৰ, য'ত ভাৰতীয় দণ্ডবিধিৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে 120B, 379, 411, 465, 468, 471। সমগ্ৰ মাফিয়া কাণ্ডৰ বিৰুদ্ধে আৰক্ষী আৰম্ভ কৰিছে অধিক অনুসন্ধান। অতি সোনকালে অবৈধ চুপাৰী কাণ্ডৰে জড়িত আৰু বহু লোক পৰিব আৰক্ষীৰ জালত। গুৱাহাটীৰ পৰা মনোজ দৰাৰ প্ৰতিবেদন, টাইম 8।